লোমহৰ্ষক কবৰস্থানলৈ ওলাই আহিল হাজাৰ হাজাৰ মানুহ জানাজা কৰিবলৈ অহা লোকজনৰ হৈছিল সন্দেহ বৰপেটা জিলাৰ বৰতাৰীত দেওবাৰে সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড বিশা শেখ নামৰ লোকজনৰ মৃত্যুৰ পিছত ধৰ্মীয় ৰীতি নীতিৰে কবৰস্থ কৰা হৈছিল কবৰস্থ কৰাৰ পাছত ঘটনাটো ঢাল খাই অন্যফালে কাৰণ মৃত লোকজনক জানাজাৰ বাবে গা ধুৱাবলৈ অহা ইছমাইল হুছেইনে ডিঙিত প্ৰত্যক্ষ কৰিছিল আঘাতৰ চিন ব্যক্তিজনে ঘটনাৰ বিষয়ে অৱগত কৰিলে গাঁওৰক্ষী বাহিনীৰ সম্পাদকক লগে লগে ঘটনাৰ বিষয়ে কলগছিয়া আৰক্ষীক খবৰ দিয়া হ'ল ৰাইজৰ মাজত সৃষ্টি হয় আতংকময় পৰিৱেশৰ ঘটনাস্থলীত কলগছিয়া ৰাজচক্ৰৰ চক্ৰ বিষয়া আৰু কলগছিয়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ মৃতদেহটো কবৰৰ পৰা উঠাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিলে আমাৰ খবৰ এটা পাইছিলোঁ তেওঁলোকে অলৰেডি জানাজা কৰি দিছিলে তো কিবা মাৰ্ডাৰ হৈছে বুলি আমাক মানে এটা তেওঁলোকে ছাছপিশ্যন এটা কৰিলে তো কেছ এটাও ফাইল কৰা হৈছে সেইটো বেচিছত আমি 3 দিনৰ পিছত বডিটো উলিয়াব লগা হ'ল আৰু বডিটো পাৰ্চিয়েলি ডিকম্পজিশ্যন আৰম্ভ হৈছে ষ্টিল আমি এতিয়া পষ্টমৰ্টেমৰ কাৰণে পঠাই দিছোঁ তো তাতহে একজেক্ট কাৰণটো ওলাব কি কমপ্লেইন পাইছিলে কোনোবাই কৈছিলে হয়তো কিবা কাটমাৰ্ক আছে বা এনেকুৱা আছিল বুলি কৈছিলে ডিঙিৰ ওচৰত সেইটো কাৰণে আকৌ আমি উলিয়াই পেলাই চাব লগা হৈছে যে এইটো কিমান দূৰ সত্য যিহেতু এতিয়া ডিকম্পজিশ্যনৰ ফালে গুচি গৈছে সেইকাৰণে পষ্টমৰ্টেমৰ কৰাৰ পিছতহে গম পোৱা যাব হত্যাৰ অভিযোগ মানে তেওঁলোকক বিচাৰি আছে ল'ৰাকেইজন মানে নাই নেকি ঘৰত এতিয়া তেওঁলোকক পোৱা নাই এতিয়াতো বেছি প্ৰথমতে আমি এইটোতো কি হয় কি ওলায় পষ্টমৰ্টেমৰ ৰিপৰ্টৰ পিছতহে কেছটো হেৰি হ'ব এই লোমহৰ্ষক হত্যাকাণ্ডত পৰিয়ালৰ লগতে আন কোন কোন ব্যক্তি জড়িত আছে ইয়াৰ উচিত তদন্ত কৰি কঠোৰ শাস্তি দিবলৈ গাঁওবাসীৰ দাবী কলগছিয়াৰ পৰা জাবেদ আলীৰ ৰিপৰ্ট টাইম 8 এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি নেতাৰ পৰা কি আশা কৰিছে জনতাই কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা ষ্টাৰ চিমেণ্ট টাইম 8 গ্ৰাউণ্ড জিৰ' পাৱাৰ্ড বাই ডেটা মেচিন এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ ষ্টাৰ চিমেণ্ট টাইম 8 জনাদেশ পাৱাৰ্ড বাই ডেটা মেচিন